পৰীক্ষা একেবাৰে ওচৰ চাপিছে, পঢ়িবলৈ মন নাযায়, পঢ়া মুখস্থ নহয়, মুখস্থ কৰিলেও বেছি দিন মনত নাথাকে, পৰীক্ষা হলত পাহৰি যাওঁ, এনেকুৱা ধৰণৰ সমস্যা আছে নেকি? তেতিয়াহ'লে এই ভিডিঅ'টো তোমালোকৰ বাবে। আমাৰ হিন্দু আৰু মুছলমান সমাজত স্মৃতি শক্তি বৃদ্ধিৰ কিছুমান দোৱা আৰু মন্ত্ৰ আছে, আৰু আমাৰ বিশ্বাস এই দোৱা নাইবা মন্ত্ৰ পাঠ কৰিলে আমাৰ স্মৃতি শক্তি বৃদ্ধি পাবই। কোনোবাই যদি ধৰ্মীয় পৰম্পৰা বিশ্বাস নকৰে তেতিয়াহ'লে এই ভিডিঅ' কেইটা চাব পাৰে। এই ভিডিঅ' কেইটাৰ জৰিয়তে স্মৃতি শক্তি বৃদ্ধিৰ বৈজ্ঞানিক পদ্ধতিৰ বিষয়ে আলোচনা কৰা হৈছে। লিংক এইটো ভিডিঅ'ৰ ডিছক্ৰিপশ্যনত দিয়া আছে। এই ভিডিঅ'টোক দুটা ভাগত ভাগ কৰা হৈছে। প্ৰথম পাৰ্টত হিন্দু মন্ত্ৰৰ বিষয়ে আলোচনা কৰা হ'ব, আৰু দ্বিতীয় পাৰ্টত ইছলামিক দোৱাৰ বিষয়ে আলোচনা কৰা হ'ব। পাৰ্ট 1, হিন্দু ধৰ্মীয় মন্ত্ৰসমূহ, স্মৃতি আৰু একাগ্ৰতা বৃদ্ধি। 1 নম্বৰ মন্ত্ৰ, বিদ্যা আৰু বুদ্ধিৰ দেৱী মাতা সৰস্বতীলৈ প্ৰাৰ্থনা মন্ত্ৰ। ইয়াক হৈছে ওম ইয়াম সৰস্বতী নমঃ। ইয়াৰ অৰ্থ হৈছে, হে মাতা সৰস্বতী, মোক জ্ঞান, বুদ্ধি আৰু বাকশক্তিৰ আশীৰ্বাদ দিয়ক। ব্যৱহাৰ, প্ৰতিবাৰ পঢ়াৰ আগতে 3 বাৰ শান্তভাৱে উচ্চাৰণ কৰিবা। এই যি মন্ত্ৰ আছে, এই মন্ত্ৰটো প্ৰতিবাৰ পঢ়াৰ আগতে 3 বাৰকৈ পাঠ কৰিবা। 2 নম্বৰ মন্ত্ৰ, বাধা দূৰ আৰু মন একাগ্ৰহ কৰাৰ বাবে গণেশ মন্ত্ৰ। এই মন্ত্ৰটো হৈছে ওম জ্ঞাম গণপতিয়ে নমঃ। ইয়াত উচ্চাৰণ মোৰ অলপ ভুল হ'ব পাৰে, তোমালোকে শুদ্ধ কৰি ল'বা। ইয়াৰ উচ্চাৰণ হৈছে ওম জ্ঞাম গণপতিয়ে নমঃ। ইয়াৰ অৰ্থ হৈছে, হে গণেশ দেৱ, মোৰ সকলো বাধা দূৰ কৰি মোক মন একাগ্ৰহ কৰি দিয়ক। ইয়াৰ ব্যৱহাৰ হৈছে, পঢ়াৰ আৰম্ভণিৰ আগতে 3 বাৰ পাঠ কৰিবা। 3 নম্বৰ মন্ত্ৰ, স্মৃতি শক্তি বৃদ্ধি মন্ত্ৰ। ইয়াক হৈছে ওম হেৰেম বিদ্যা দিব্যাই নমঃ। ওম হেৰেম বিদ্যা দিব্যাই নমঃ। ইয়াৰ অৰ্থ হৈছে, হে বিদ্যা দেৱী, মোক স্মৃতি, মনোযোগ আৰু জ্ঞান দিয়ক, যাতে মই সকলো কথা মনত ৰাখিব পাৰোঁ। হিন্দু মতে অনুশীলন পদ্ধতি ইয়াতে লিখিছে, পুৱা উঠি বা পঢ়াৰ আগতে হাত মুখ ধুই শান্ত ঠাইত বহক। 2 মিনিট গভীৰ নিশ্বাস লৈ মন শান্ত কৰক। তাৰপিছত ওপৰৰ মন্ত্ৰবোৰ আন্তৰিকভাৱে কওক। শেষত চুপচাপ বহি মনত কল্পনা কৰক যে আপুনি পঢ়া কথাবোৰ সঠিকভাৱে মনত ৰাখিছে। ইয়াক হৈছে হিন্দু ধৰ্মমতে মন্ত্ৰ। পাৰ্ট 2, ইছলামী দোৱাসমূহ, স্মৃতি আৰু মন একাগ্ৰতা বৃদ্ধি। 1 নম্বৰ, জ্ঞান বৃদ্ধি দোৱা। ইয়াতে কোৰাণৰ আয়াত দিয়া হৈছে। ইয়াক হৈছে ৰব্বি জিদনি ইলমা। ইয়াৰ অৰ্থ, হে মোৰ প্ৰভু, মোক অধিক জ্ঞান দিয়ক। আকৌ কৈছোঁ, ৰব্বি জিদনি ইলমা। এইটো হৈছে জ্ঞান বৃদ্ধিৰ দোৱা, অৰ্থাৎ স্মৃতি শক্তি বৃদ্ধিৰ দোৱা। ইয়াৰ অৰ্থ, হে মোৰ প্ৰভু, মোক অধিক জ্ঞান দিয়ক। ব্যৱহাৰ, প্ৰতিবাৰ পঢ়াৰ আগতে 3 বাৰ নাইবা 7 বাৰ পঢ়িবা। অৰ্থাৎ ওপৰত যি ৰব্বি জিদনি ইলমা এই দোৱাটো আছে, পঢ়াৰ আগতে 3 বাৰ নাইবা 7 বাৰ পঢ়িবা। 2 নম্বৰ, উপকাৰী জ্ঞানৰ বাবে দোৱা। ইয়াক হৈছে আল্লাহুম্মা নফা'নি বিমা আল্লামতানি ওয়া আল্লামনি মা ইয়ানফাউনি ওয়া জিদনি ইলমা। আকৌ কৈছোঁ, আল্লাহুম্মা নফা'নি বিমা আল্লামতানি ওয়া আল্লামনি মা ইয়ানফাউনি ওয়া জিদনি ইলমা। ইয়াৰ অৰ্থ হৈছে, হে আল্লাহ, তুমি যি শিক্ষা দিছা সেইটোত মোৰ উপকাৰ কৰা। মোক এনে জ্ঞান দিয়া যি মোৰ উপকাৰ কৰে, আৰু মোৰ জ্ঞান বৃদ্ধি কৰা। ইয়াৰ ব্যৱহাৰ, পঢ়াৰ আৰম্ভণিত বা অধ্যয়ন সময়ত একান্তভাৱে কোৱা। অৰ্থাৎ ওপৰত যি দোৱা আছে, এই দোৱাটো প্ৰতিবাৰ পঢ়াৰ আগতে পঢ়িবা, নাইবা পঢ়ি থকাৰ সময়ত এই দোৱাটো পাঠ কৰিব পাৰিবা। 3 নম্বৰ, স্মৃতি আৰু বুদ্ধি দৃঢ় কৰাৰ দোৱা। ইয়াক হৈছে আল্লাহুম্মা
ইন্নী আসআলুকা ফাহলান নাবিয়িনা ওয়া হিফজাল মুরসালিনা ওয়া ইলহামাল মালাইকাতিল মুকররাবিন। আকৌ কৈছো, আল্লাহুম্মা ইন্নী আসআলুকা ফাহমান নাবিয়িনা ওয়া হিফজাল মুরসালিনা ওয়া ইলহামাল মালাইকাতিল মুকররাবিন। আকৌ কৈছো, আল্লাহুম্মা ইন্নী আসআলুকা ফাহলান নাবিয়িনা ওয়া হিফজাল মুরসালিনা ওয়া ইলহামাল মালাইকাতিল মুকৰৰবিন। ইয়াৰ অৰ্থ হৈছে, হে আল্লাহ, মই তোমাৰ ওচৰত নবীগণৰ দৰে বুদ্ধি, ৰাছুলসকলৰ দৰে স্মৃতি আৰু ফিৰিষ্টাসকলৰ দৰে অনুপ্ৰেৰণা বিচাৰোঁ। ব্যৱহাৰ প্ৰতিদিন পঢ়াৰ আগতে বা পৰীক্ষাৰ সময়ত এই দোৱাটো পাঠ কৰিব পাৰিবা। 4 নম্বৰ, মন শান্ত আৰু একাগ্ৰ কৰাৰ দোৱা। ইয়াক হৈছে, আল্লাহুম্মা জাআলনি মিনাল্লাযিনা ইয়াস্তামিউনাল কাউলা ফায়াত্তাবিউনা আহসানাহু। আকৌ কৈছো, আল্লাহুম্মা জাআলনি মিনাল্লাযিনা ইয়াস্তামিউনাল কাউলা ফায়াত্তাবিউনা আহসানাহু। ইয়াৰ অৰ্থ হৈছে, হে আল্লাহ, মোক তেনে মানুহত পৰিণত কৰা যিয়ে উত্তম কথা শুনি সেইটো অনুসৰণ কৰে। ইছলামী অনুসৰি অনুশীলনৰ পদ্ধতি। ফজৰ নামাজৰ পাছত অধ্যয়ন কৰিলে মন আৰু বৃদ্ধি দুয়ো তেজী হয়। এই ভিডিঅ'টো যদি ভাল লাগিছে তেতিয়াহ'লে তোমালোকৰ বন্ধুবৰ্গলৈ নাইবা ফেমিলিলৈ শ্বেয়াৰ কৰি দিবা আৰু এই চেনেলটো ছাবস্ক্ৰাইব কৰি থৈ দিবা, যাতে এনেকুৱা ধৰণৰ ইনফৰ্মেটিভ ভিডিঅ' সদায় তোমালোকে লাভ কৰিব পাৰা।